কেতিয়া অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষা অনিশ্চয়তাত আছে এতিয়া লাখ লাখ শিক্ষাৰ্থী তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিব একাদশ শ্ৰেণীৰ পৰীক্ষা বিভাগৰ যেহেতু শেহতীয়াকৈ যি গাফিলতি শিক্ষাৰ্থীয়ে শাস্তি পাবলগীয়া হৈছে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'লেহে চূড়ান্ত কৰা হ'ব পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব প্ৰশ্নকাকত ফাদিল পৰীক্ষা বাতিলক লৈ দায়খৰা যেহেতু মন্তব্য দিয়া পৰিলক্ষিত হৈছে ৰাজ্যৰ 3,32,000 শিক্ষাৰ্থীক লৈ শিক্ষা বিভাগে খেলিছে হেতালি শিক্ষামন্ত্ৰী ঘোষণাৰ পাছতে শিক্ষাৰ্থী অভিভাৱকসকলে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ফেব্ৰুৱাৰীত শেষ হ'বলগীয়া পৰীক্ষা দিবলৈ অপেক্ষা কৰিব লাগিব পঞ্চায়ত নিৰ্বাচনলৈ আৰু বাতিল হোৱা পৰীক্ষা দিবলৈ ৰৈ থাকিবলগীয়া হ'লে বৃদ্ধি পাব শিক্ষাৰ্থীসকলৰ মানসিক চাপ বোৰ্ড চৰকাৰৰ ব্যৰ্থতাৰ ফল ভুগিব লগা হৈছে শিক্ষাৰ্থীয়ে আৰু এবছৰে প্ৰস্তুতিৰ অন্তত সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাত চূড়ান্ত ব্যৰ্থ হৈছে শিক্ষা বিভাগ বিধানসভাত শিক্ষামন্ত্ৰীৰ আন এক গা এৰা মন্তব্য শুনিবলৈ পোৱা গ'ল একাদশ শ্ৰেণীৰ পৰীক্ষা গুৰুত্ব সহকাৰে লোৱা নহয় বাবে বিদ্যালয়ত প্ৰশ্নকাকত ৰখা হয় এই গা এৰা মন্তব্য দিছে তেওঁ যাৰ বাবে একাংশ বিদ্যালয়ে ফাদিল কৰিলে প্ৰশ্নকাকত তাৎপৰ্যপূৰ্ণ যে পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ সময়ত দায়িত্বত থকা বিষয়াই হৰ্তাকৰ্তা আৰু অসম ৰাজ্যিক শিক্ষা পৰিষদত আগৰ বিতৰ্কিত বিষয়াক পুৰস্কৃত কৰা হ'ল নেকি অন্যতম উদাহৰণ হৈছে অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন বিধানসভাত গাফিলতি থকা বিষয়াৰ পদত্যাগৰ দাবী তুলিছে আব্দুল ৰছিদ মণ্ডলে বৰ্ডৰ বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে শিক্ষা বিভাগ সংস্কাৰ নোহোৱাৰ অভিযোগ আনিছে তেওঁ আৰু এইদৰে শিক্ষা ব্যৱস্থাত চলি থাকিব নেকি বিসংগতি আৰু শিক্ষা বিভাগত যথেষ্ট বিসংগতিপূৰ্ণ দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ সময়সূচীৰ ওপৰতে নিৰ্ভৰ কৰিব একাদশ শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহৰ পৰাই প্ৰশ্নকাকত লিক হ'ল প্ৰথম প্ৰশ্নকাকত যেতিয়া লিক হোৱাৰ খবৰটো মই ক'ত পালোঁ যে আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আপোনাৰ গৃহ জিলা গোৱালপাৰাৰ পৰাই এই প্ৰশ্নকাকত লিক হোৱাৰ তাতেই প্ৰথম আৰম্ভণি হৈছে আৰু তাৰ পাছত যেতিয়া গোটেই অসমত বিচাৰ খোচাৰ কৰা হ'ল আমি 15খন বিদ্যালয় পালোঁ যিখিনি বিদ্যালয়ে আগতীয়াকৈ আগদিনাখনে তেওঁলোকে প্ৰশ্নকাকতৰ টোপোলাটো খুলিছে আৰু এই 15খন বিদ্যালয়ৰ ভিতৰত 12খন বিদ্যালয়ে প্ৰাইভেট স্কুল এতিয়া লগে লগে এই প্ৰশ্নটো আহিব মোৰ তাত হোৱাটছএপত বহুত মেছেজ আহিছে যে প্ৰাইভেট স্কুলক তাত পৰীক্ষা কেন্দ্ৰ হ'ব নালাগে আমি চৰকাৰে খুব সক্ৰিয়ভাৱে এই কথাটো বিবেচনা কৰি আছো যে এতিয়াৰ পৰা প্ৰাইভেট স্কুল বা ভেঞ্চাৰ স্কুলত আমি এক্সামিনেশ্যন চেণ্টাৰ দিম নে নিদিম কিন্তু ইতিমধ্যে আটাইকেইখন বিদ্যালয়ৰে এফিলিয়েশ্যন ছাছপেণ্ড কৰা হৈছে আৰু তেওঁলোকে এই 2025 চনত ক্লাছ 12ৰ এডমিশ্যন ক্লাছ 11ৰ এডমিশ্যন এই 15খন বিদ্যালয়ে ল'ব নোৱাৰিব তেওঁলোকে ক্লাছ 11ৰ এডমিশ্যন 2025ত দিব নোৱাৰিব যাতে বাকি বিদ্যালয়সমূহৰ কাৰণেও এটা এক্সাম্পলাৰী ৱাৰ্নিং যায় যে নীতি বহিৰ্ভূতভাৱে এনেধৰণে প্ৰশ্নকাকতৰ টোপোলা খুলি আগতীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব আৰু ইতিমধ্যে বৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান আৰু বৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয় তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব